হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আছোঁ মই অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ বমডিলাত আছোঁ। আৰু আজি ভাবিছোঁ বমডিলাখন আপোনালোকক এক্সপ্ল'ৰ কৰি দেখাম A to Z ভালদৰে কি আছে ইয়াত, সকলো ধৰণৰ লোকেল মানুহৰ লগত কথা পাতিম, কি আছে সকলো আপোনালোকক দেখাম আজি ভিডিঅ'টো। আৰু আপোনালোকে ভিউটো চেক কৰক এবাৰ ওপৰৰ পৰা। আৰু যিহেতু বতৰ ইমান ডাৱৰীয়া সেইটো কাৰণে ইমান ভিজিবল নহয় আৰু যিমানখিনি পাৰিছে আপোনালোকে দেখিছে গোটেই বমডিলা চহৰখন হও তাৰ পৰা। আৰু ইয়াতকো ভাল ভিউ দেখিম আপোনালোকে। বমডিলা আছে প্ৰায় সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 8,000 ফুটতকৈ বেছি হ'ব ইমান ওপৰত আছে। আৰু সেয়েহে ইয়াত এনিটাইম ডাৱৰে হৈ থাকে। আৰু আপোনালোকে আগত মন্দিৰ এটা আছে দেখিছে, মই জুম কৰি দেখাই দিম মন্দিৰটো এতিয়া। তো চাওক, একদম ওপৰলৈকে যাম চাওক। আৰু ইয়াৰে এখন চিটিৰ মাজেদি আমি গৈ আছোঁ ইফালেদি ওপৰৰ মন্দিৰটোলৈ। আৰু ভিউবোৰ এইবোৰে চাব পাৰে কিন্তু বহুত ডিচিপ্লিন হয়। এতিয়া আপোনালোকক এটা ভিউ দেখাম চাব একদম এইখিনিৰ পৰা অলপ ভিউটো দেখিবলৈ ভাল লাগিছে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইফালে দেখিছে এইবোৰ চাফাৰী, এইবোৰ আগত ইন'ভা গাড়ী পূৰা। আৰু ভিউটো চাওক, এইখিনিৰ পৰা কিবা এটা দৃশ্যটো দেখিবলৈ ভাল লাগিছে নহয়নে বাৰু? পূৰা আগত লগৰটো গৈ আছে মই যিহেতু ভিডিঅ' বনাবলৈ ৰখি দিছোঁ, সেইটো কাৰণে ৰখোঁতে অলপমান দেৰি হৈ গৈছে। আৰু একদম পাহাৰৰ ওপৰলৈকে যাম এতিয়া। আৰু ইয়াত যিহেতু খোজকাঢ়িছোঁ ঠাণ্ডা হয় অলপমান, এতিয়া গাৰ টেম্পাৰেচাৰটো অলপ বাঢ়িছে যেন অনুভৱ হৈছে। বস্তু এটা দেখাওঁ চাওক, এইবোৰ গছবোৰ কি ধুনীয়া গছ, ওপৰৰ পৰা এইবোৰে চাই গৈ আছোঁ ধুনীয়াকৈ A to Z। কাৰণ আমাৰ সেইফালে আছে যদিও এইফালে ধৰি লওক বেলেগ। আৰু বস্তু এটা চাওক, আমাৰ তাত টাৱাৰ তলৰ পৰা ওপৰতো দেখি পোৱা নাযায়, কিন্তু ইয়াত ইমানেই ওপৰত আহিলোঁ টাৱাৰৰ ওপৰ অংশ চাওক। আৰু ফাইনেলি ক'ত পাই গ'লোহি চাওক আপোনালোকে। ইয়াৰে এইটো মনেষ্ট্ৰি হয়, তাৰ পৰা যে আহিছিলোঁ ইয়ালৈকে আহিলোঁ। আৰু দিনটো ফুৰিম বাৰু, আপোনালোকক ইয়াৰ অলপ ভিউ দিওঁ চাওক। মই মনেষ্ট্ৰিতে আছিলোঁ। আৰু ইয়াতে মই ভাইটি দুজনমান লগ পাই গ'লোঁ আৰু আপোনালোক আমি মেৰে কো ওপৰত ঘুমানে কে লিয়ে লে চলোগে না। তো এতিয়া মই সিহঁতৰ লগত ওপৰলৈ ঘূৰিবলৈ যাম আৰু ওপৰৰ দৃশ্যবোৰ চাম। তো ব'লক গৈ থাকোঁ। আৰু তোমাৰ নাম কি হে? দৰ্জি সনম। আৰু তোমাৰা? উৰ্গিন টেণ্ডাৰ। তো এতিয়া যাম মই ওপৰলৈকে গোটেই দৃশ্যবোৰ চাই গৈছে মোক। আৰু এতিয়া ষ্টেপেদি উঠি ওপৰলৈকে গৈ আছোঁ। और कितना दूर जाना पड़ेगा? सामने ही है। अच्छा, तो हम लोग भी चलते हैं, घूमते हैं। और तो बाय बाय मिलेंगे ना। तो चलते हैं, बाय 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 बाय। তো এতিয়া যাওঁ ইয়াৰ পৰা। আৰু আপোনালোকক মই ওপৰৰ পৰা গোটেই বমডিলা টাউনখনৰ ভিউ দেখাই দিছোঁ এবাৰ। ভিউটো চাওক, একদম চাৰিওফালে যেনিয়ে চাই অকল পাহাৰে হয়। আৰু ইয়াত কুকুৰে ক'ত হৈ আছে চাওক, একেবাৰে গাড়ীৰ ওপৰতে হৈছে একদম আৰু কিন্তু ইয়াৰ কুকুৰবোৰ বহুত অলপ ভাল ধৰণৰ চাওক। আৰু এতিয়া ৰাস্তাৰ কাষে ইয়াত ইমান ৰাস্তা নাই ক'ব গ'লে বেছি ষ্টেপ আছে ধৰি লওক তলৰ পৰা ওপৰলৈ উঠিবলৈ বা ওপৰৰ পৰা তললৈ নামিবলৈ। তো মই ভাবিছোঁ এনেই গোটেই নগৰখন এপাক ঘূৰোঁ ইয়াতে ভালদৰে ঘূৰি পিনে চাওঁ কেনেকুৱা কি ধৰণৰ বস্তু দেখোঁ যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ, মোৰ কাৰণে এইটো এক্সপিৰিয়েঞ্চ থাকি যাব। তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, লগ পাই গ'লোঁ তো आप कहाँ से है दादा? हम बिहार से। बिहार से है। तो ऊपर कुछ अच्छा चीज़ है देखने के लिए? गुम्फा हुआ है अच्छा चीज़। कितना दूर है इधर से? लग जाएगा आधा घंटा तक। आधा घंटा तक लग जाएगा। पैदल जाना पड़ेगा। पैदल से जाना पड़ेगा। आप कहाँ जा रहे हो अभी? আচ্ছা। আৰু এতিয়া য'ত মই বহি আছোঁ তাৰ পৰাই গোটেই টাউনখনৰ ভিউটো দেখি থাকি আৰু ভাল লাগিছে দেখি পিনে চাওক। গোটেই এখনৰ চাৰিওফালে পাহাৰে নহয় জানো, এইফালে গোটেই পাহাৰে হয় অকল। আৰু চাওঁ ক'লৈকে যাওঁ। আৰু ইয়াৰ ওপৰত এটা মন্দিৰ আছে মনেষ্ট্ৰি হয় ইয়াৰে। আৰু ইয়াৰ পৰা এবাৰ ভিউটো চেক কৰক আপোনালোকে। একদম ডাৱৰতকৈ ওপৰত আছে চাওক, সেয়া ডাৱৰ। আৰু গোটেই চবফালে ডাৱৰে দেখাই আছে কি ধুনীয়া দৃশ্য চবফালে আপোনালোকে চাওক। ইয়াৰ পৰা সম্পূৰ্ণ টাউনখনৰ দৃশ্যটো দেখায় ইয়াৰ পৰা চাওক। এইখনেই বমডিলা টাউন। আৰু এতিয়া এটা এনেকুৱা ধামাকা জেগাত আহি গ'লোঁ। আপোনালোকে ধামাকা কি চাব। আৰু আগফালে কি আছে আপোনালোকে চাব। এইফালে চাওক গোটেই পাছফালে ইমান ধুনীয়া ভিউ আৰু একো ক'বলৈ ভাষা নাই। অৰুণাচল আহক আপোনালোকে, ঘূৰক, টাৱাং, বমডিলা এইবোৰ ট্ৰেভেলিং কৰক, বহুত ভাল লাগে একদম। আমাৰ অসমতে আমাৰ নৰ্থ ইষ্টতে ইমান ধুনীয়া জেগা আছে, বাহিৰত যোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকক এটা ভাল অলপ দৃশ্য দেখাবলৈ ওপৰলৈকে যাম সেইফালে পূৰা পাইন গছ আছে। আৰু এইফালেদি যাব লাগিব ওপৰলৈ, একদম এনেকৈদি যাব লাগিব। তো ব'লক ওপৰলৈ গৈ লওঁ। আৰু ওপৰলৈ যাওঁতে আপোনালোকে বাটত যিমানবোৰ বস্তু দেখিম দেখাম। আৰু এইফালে মই এনেই গুচি আহিছিলোঁ ধৰি লওক এইফালে ভিউটো অলপ দেখি ভাল লাগিছিলে ন। আৰু আমি নেদেখা এনেকুৱা ভিউ দেখিলে গুচি আহোঁ আৰু সেইটো কাৰণে। আৰু আগলৈ যাওঁ ব'লক। যিহেতু আগলৈ গ'লে পায়ে থাকে ভাল দৃশ্য দেখিবলৈতো বহুতেই খোজকাঢ়ি অহাৰ পাছত এটা বস্তু দেখিছোঁ ইয়াৰ সকলো বস্তুৰে গঠনবোৰ অলপ ডাঙৰ ডাঙৰ। ধৰি লওক যিমান ইয়াত কুকুৰ দেখিছোঁ ধৰি লওক অলপ কুকুৰবোৰ ইউনিক হয়, সকলো চেহেৰা বেলেগ ধৰি লওক অলপ
ভাল প্ৰজাতিৰ কুকুৰ আৰু চাওক ইয়াৰ গৰুবোৰ লোকেল গৰু কেনেকুৱা কিমান ডাঙৰ ডাঙৰ পাহাৰৰ ঘাঁহ খায় ন সেইটো কাৰণে এই ভিউ দেখিছোঁ মানে ডাৱৰ মোৰ তলত আছে মানে মই ডাৱৰতকৈ ওপৰত আছোঁ মানে ইমানেই ওপৰত আহিলোঁ পাহাৰৰ আৰু যিহেতু ট্ৰেভেলিং কৰি ভাল লাগে সেইটো কাৰণে মানে যিমানে আগুৱাই গৈ আছোঁ সিমানে ভাল দৃশ্য দেখিবলৈ পাই গৈ আছোঁ আৰু এইবোৰ চাওক পাছফালে কি হয় মানে এইবোৰ নাজানো কি হয় আৰু বাটত আহি থাকোঁতে চাওক কি দেখিলোঁ মানে দুয়োটাই হাই দে আৰে হাই দে হাই মানে ইয়াৰ এটা মন্দিৰত মানে এটা বস্তু দেখিলোঁ বস্তুটো মানে কি হয় আপোনালোকক দেখাই আছোঁ চাওক মানে ইয়াত কি লিখা আছে নাজানো কিন্তু ইয়াৰে এজন মানুহক সুধিলোঁ মানে এইকেইটা ঘূৰালে মানে যিমান মানে পাপ কৰে আপুনি চব মানে পুণ্য হয় মানে কিন্তু কোনফালে ঘূৰাব লাগে চাওক ট্ৰান ক্লক ৱাইজ মানে ক্লক ৱাইজত ঘূৰাব লাগে তো ময়ো ঘূৰাম এতিয়া চাওক 2টা 3টা 4টা মানে এজোপা ইউনিক গছ মানে চাওক মোৰ বেকগ্ৰাউণ্ডত যোনজোপা গছ আছে মানে গছজোপা চাওক না বেছি ওখও নহয় আৰু কি ধুনীয়া মানে লাগিছে আৰু এটা এই বস্তুটো দেখিছে যে এই বস্তুটো মানে সেই একে লিখা বস্তু কিন্তু তাতকৈ ডাঙৰ তো বলক মই এবাৰ ঘূৰাই চাওঁ গেং দেখো আগে গেং इधर तवांग में इतना सारा कुत्ते एक साथ घूमते हैं देखो पूरा गैंग लेके घूमता है वो लोग साथ में ही चलता है सब लोग ये देखो भाई इतना गैंग देखो गैंग गाइस इधर का गैंग ইমানেই ভিডিঅ'টো যিমানখিনি পাৰোঁ আপোনালোকক এক্সপ্ল'ৰ কৰি দেখালোঁ আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই এতিয়া ভিডিঅ'টো এডিট কৰোঁ বাই কাইলৈ ভালদৰে দৃশ্য সকলো দেখাই